খুইদেউ বিহু গ'ল আৰু তেতিয়াহ'লে ভালকে গ'ল পাই এই ইহঁত কেইজনী আহিছিলে নাই এজনী আহিছিলে কোনজনী আহিছিলে এই 3 নম্বৰজনী 3 নম্বৰজনী মানে তুলু তাই পোচাকী নাম এটা আছে নহয় কিবা অদিতি ক'ত থাকে আজিকালি তাহাঁতি এই জগদোৱাত থাকে এই তাই ল'ৰা পোৱালি এটাহে হপায় হয় ল'ৰা পোৱালি এটাহে কি পঢ়ি আছে সি এতিয়া ইঞ্জিনিয়াৰ পঢ়ি আছে শিলচৰত আছে আৰু এই ডাঙৰজনীৰ নাম কি আছিলে আপোনালোকৰ বিউটি ডাঙৰ নে সৌভনী ডাঙৰ বিউটি ডাঙৰ বিউটি ডাঙৰ হেৰি বিউটি ল'ৰা ছোৱালী একা তাই ছোৱালী এজনী ল'ৰা এটা আপুনি মোক ধৰিব পাৰিছে নাই বাৰু পাৰিছো বগা পৰাও নাই আগতে সেই আপোনালোকৰ দাইদেউ থাকোতে ইয়াতে আহি পেলাই আমি তাচ খেলা এই ভাওনা কৰা সেইবোৰকে কৰি আছিলো হয় নি কেলে জকাইছো কৃষ্ণ আকৌ মই পাহৰিছো পাহৰিছে সেই কৃষ্ণ হেৰি তেতিয়া দদাইদেউৰ লগত খুব ভাল আকৌ এই দদাইদেউ মৰা খবৰটো পাইছিলো কিন্তু পালেও আকৌ মই তেতিয়া ইয়াত নাছিলো এই অৰুণাচলত ঠিকাদাৰ এজনৰ তলতে কাম কৰি থাকো আৰু তাৰ লগতে আছিলো এতিয়া সেই বিহু বুলি আহিলো বোলো 15 দিন মান থাকি যাওঁ তাৰপিছতে এইফালে আহিছিলো এই জকাই সত্ৰলৈ আহিছিলো আহোঁতে ভাবিলো বোলো আপোনালোকৰ ঘৰতো সোমাই যাওঁ আপুনি মানে মই দেখিলো মানে আপোনাক আপুনি চিনি পোৱা নাই বুলি গম পাইছো হেৰি চাহ তাহ নাখাওঁ চাহ অকমান খাই যোৱা নহয় তামোল এখনকে দিয়ক বহুত দিনৰ মূৰত আহিছা চাহ অকণ খোৱা চাহ বাৰু হ'ব আপুনি প্ৰথম তামোল এখন দিয়কচোন আমাৰ সেই এই ঠিকাদাৰৰ লগত কাম কৰি থকা মানুহ ৰাতিপুৱাৰ পৰা গধূলিলৈকে মুঠতে তামোল এখনেই হলে হৈ যায় আৰু চাহ তাহৰ কথা নাই হয় নি হয় বাৰু মই কাটিছো পাই হেৰি এই আপোনালোকৰ ল'ৰা পোৱালিটো পোৱালিও নহয় আৰু এতিয়া ডাঙৰ হ'ল চাগে ল'ৰা এটা পায় এতিয়া ক'ত সি এতিয়া মাষ্টৰ চাকৰি এটা কৰে আৰু হাফলুটিঙত কৰে তাই বিয়া বাৰু কৰালে নহয় কৰাটো পায় নাতি এটাও আছে নাতি এটাও হ'ল সেই তাক সৰুতে আমি আহোঁতে পাওঁ নহয় নেওতা সুধো কিবা কৰো এতিয়া এই নাতিটো কিমান ডাঙৰ হৈছে নাতিটো এতিয়া 6ত পঢ়িছে আৰু আছে চাগে ভিতৰত আছে বাৰু আপুনি সোনকালে তামোল এডোখৰ দিয়ক অকণমান আৰু তামোলখন খাই মই যাওঁগে মই আকৌ সেই আগত এই আপোনালোকৰ দদাইদেউৰ লগতে ভাইটি দোকানী তেখেতলোকৰ ঘৰতো সোমাবলগীয়া আছে হয় নি সোমাই যাবগে পাই বৰ ভাল আছিলে আগতে এই দাইদেউ ঢুকালে মানুহ মানে পুৰণি মানুহবোৰ নাইকিয়াই হ'ল আৰু নাইয়ে আগৰ মানুহ নাইয়ে চূণ চাদা নালাগে কিন্তু তামোলখন এনেকে খাই থাকো আৰু এনেই তামোলখনে বেয়া মানুহৰ কাৰণে বেয়া যদিও আকৌ অভ্যাসটো এৰিব পৰা নাই আপোনাৰ দাঁত আছেগে দুটামান সৰিলে জীহঁতক ক'ব আকৌ লগাই দিবলৈ জীহঁতে লগাই দিছিলে পাই মইহে বেয়া পাওঁ লগাই থবলৈ লগালে কিবা মুখখন তামোল চামোল খালে সোমাই ধৰে সেইকাৰণে মুঠতে এটাই বুজিলো আৰু মোৰ পোকে খোৱা দাঁত আছে দাঁত কেইটা নহলে কিন্তু কৈ দিও একো নাই আপুনি মুঠতে মাছে মঙহে খালেও মুখত ভাল নালাগে নহয় হজম নহয় হয় হেৰি এইটো দদাইদেউ কি হৈ ঢুকালে দদাইদেউ মানে চুগাৰ হ'ল আৰু চুগাৰ কথাটো নকব দেই চুগাৰ বুলি ক'লে 30 মোৰ চুগাৰ আছে নহয় ভালকৈ বাছি খাবা দেই পাই বাছি খাবা বাছি কিমান খাব আৰু খাবা মিঠাবোৰ নাখাবা ডাঙৰ কথা কি গম পাইছে নাই হেৰি নহয় ডাক্তৰে যদি কয় আমুকটো নাখাবি তামুকটো সেইটোহে খাবলৈ মন যায় মোৰ এই নিদিয়ে খাবলৈ নিদিলে কি হ'ব মানুহজনীয়ে নিদিয়ে তাহাঁতি কাৰোবাৰ গলে টেমা খুলি 2-3টা মাৰি দিওঁ ৰসকা বনাই দিলে এনেই তাহাঁতৰ আগত ভাও ধৰি থাকিব ৰসকা নাখাবলৈ নোৱাৰি মুঠতে দুৱা আঙুলি জিভাখন যদি কণ্ট্ৰল কৰিব পাৰে নহয় মানুহ বাঢ়ি যাব এই দুৱা আঙুলি জিভাখনে
জটকুটৰ খায় খায় আপুনি যদি কণ্ট্ৰল কৰি কথা কয় মানুহৰ লগত সম্বন্ধ ভালে থাকিব মনটো ভালে থাকিব আৰু আপুনি যদি এই কণ্ট্ৰল কৰি পেলাই নোখোৱাকে থাকিব পাৰে আপোনাৰ দ্বাৰা স্বাস্থ্যটো ভালে থাকিব মোটা 2 ইঞ্চি জিভাখন সেইখন কণ্ট্ৰল কৰিব পৰাটোৱে এটা কথা হয় হয় বাৰু মই আৰু এটা কথা কাৰণে আহিলো কোৱাচোন বাৰু খেতিটো কোনে কৰে আজিকালি এই খেতিৰ কথা নকবা উপায় কৰিবলৈ মানুহ নাই ল'ৰাটো এই অসুখ হ'ল আগতে হৈ পেলাই এতিয়া সেইবোৰ কষ্ট কাম কৰিব নোৱাৰে নোৱাৰ কাৰণে এতিয়া এই সেই ৰোৱে আৰু কোনোবাই অৱস্থা দিয়ে কোনোবাই দুবস্থা দিয়ে সেই গোটাই চলি আছো আৰু সেই পুৰণিবাৰী মাটিটুকুৰা বন্ধক দিম বুলি ভাবিলো কৰিব নোৱাৰি নহয় কেলে বন্ধক দিম গা চা পানী পেলাইছো দেখোন আপুনি ডাঙৰ নহয় এতিয়া কবলৈ বেয়া পাইছো য'ত ত'ত পিক পেলোৱাতে এতিয়া মোক পিতাই গালিয়ে পাৰিবহি নাতি নি পিতালে কেতিয়াবা মানে কিবা হয় বুলি ভয়হে লাগি থাকে ইমান পিক পেলোৱা ড্ৰাইভাৰবোৰক ৰখাই ৰখাই ৰাস্তাত এইবোৰ পিকবোৰ ধুৱাই গৈ থকাটো মোৰ আগতে 3খনমান গাড়ীত ধুৱাইছে তই বৰ ফকলীয়া ল'ৰা এটা ডাঙৰ শিক্ষা দিলি দেই হয় পিছে বুজিছ নাই আমি তামোল খোৱা মানুহবোৰে সেইবোৰ মানে লাজেই পাইছো আৰু তোৰ ওচৰত আমি য'তে ত'তে পিক পেলাওঁ গম পাইছ নাই আৰু এই মানে হেৰি এইটো কি কয় মগজটো আমাৰ কম অকণমান বেয়া নাপাবি তামোল খাই খাই মূৰটোত একো নাইকিয়া নিচিনা হৈ থাকে আৰু খুইদেউ কিন্তু লাজে পাইলো দেই কথাটো ল'ৰাটোৱে ভাল শিক্ষা দিছে কিন্তু লাজটো পাইছো বেয়া নাপাবি দেই এইটো বেয়া নাপাবি মই তই ভাল শিক্ষা এটা মই তোকো বেয়া পোৱা নাই আজিৰ যুগৰ ল'ৰা ছোৱালী তহঁতি য'তে পেলাব নালাগে পিক আজিৰ পৰা নেপেলাও মুঠতে আপুনিও মোক কথাষাৰ ক'ব লাগিছিলে এনেকুৱা এটা নাতি আছে বুলি ঘৰত তেতিয়া ভুলটো নকৰিলোহেঁতেন নহয় লাজে পাইছো আৰু দেই মানে লাজ পাইছো মানে কি আৰু কামটো শুধৰণি হৈছে কিন্তু অকণমানি ফকলীয়া ল'ৰাটোৰ অকণমান লাজ লাগিছে আৰু ঠিক আছে ধন্যবাদ নমস্কাৰ মই তামোল নাখাওঁ নহয় মই সঁচা কথা এটাহে ৰাইজক ক'বলৈ দিছো মই তামোল নাখাওঁ সঁচাকৈ নাখাওঁ কিন্তু আজি এই এটা মানে সৰু কাহিনী গতে আপোনালোকৰ আগত এইটো এটা প্ৰদৰ্শন কৰিবলৈ বিচাৰিলোঁ এইকাৰণে যে আমাৰ মানুহবিলাকে য'তে ত'তে তামোলৰ পিক পেলাই গোটেই ৰাস্তা পদূলিবোৰ শেষ কৰি পেলাইছে যোৰহাটৰ অভাৰব্ৰিজখন হ'ল গুৱাহাটীৰ অভাৰব্ৰিজখন কেইখন আপোনালোকে চাব যে চাৰিওফালে তামোলৰ পিকে গোটেইখন চাৰিওফালে মানে ৰং বিৰং কৰি পেলাইছে গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলাইছে গতিকে মই সকলোকে অনুৰোধ জনাওঁ যে তামোল নাখালে ভাল যদি কেনেবাকৈ খাইছেও কিন্তু সেই তামোলৰ পিকবোৰ আপোনালোকে য'তে ত'তে পেলাই পৰিৱেশটো বিনষ্ট নকৰিব মই নিজে গৌৰীসাগৰ তিনিআলিত 2-3খন ট্ৰেভেলাৰৰ চালকক গাড়ীৰ পৰা নমাই কিন্তু মই তামোলৰ পিক ধুৱাইছোঁ আমগুৰি ৰেলৱে ক্ৰছিঙৰ ওচৰতো মই ধুৱাইছোঁ মানে এইকাৰণে ধুৱাওঁ যে এই পৰিৱেশটো যাতে অলপ ঠিক কৰি ৰাখে আৰু তামোলৰ পিকটোৱে কেৱল এটা পৰিৱেশ লেতেৰা কৰাই নহয় ই বেমাৰৰ বীজাণু মানুহৰ দেহলৈ কি কৰাব পাৰে মানে বিয়পাব পাৰে ধৰক এজন ব্যক্তিয়ে যেতিয়া খালী ভৰিৰে খোজকাঢ়ি গৈ থাকে আৰু সেই তামোলৰ পিক যেতিয়া তেওঁ গছকে তেওঁৰ তেতিয়া সেই স্কিনত বিভিন্ন ধৰণৰ খজুৱতিকে আদি কৰি বা অসুখ হ'ব পাৰে গতিকে এই কামটো আমি নকৰিলে ভাল গতিকে আহক অসমখন পৰিষ্কাৰকৈ ৰাখোঁ নিজৰ ৰাজ্যখন বা নিজৰ দেশখন বা চুবুৰীটো গাঁওখন পৰিষ্কাৰকৈ ৰাখোঁ আৰু তামোল খাই য'তে ত'তে আমি পিক নেপেলাওঁ ধন্যবাদ